যোৱা 9 ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হৈছিল সাহিত্য অন্বেষণৰ 7ম প্ৰতিষ্ঠা দিৱস আৰু এই অনুষ্ঠানটিলৈ মোকো নিমন্ত্ৰণ কৰিছিল। গতিকে ময়ো গৈ ওলাইছিলোঁগৈ। সাধাৰণতে মই ভালটো ভাল আৰু বেয়াটো বেয়া বুলি কোৱাৰ কাৰণে বহুত মানুহে মোক বেয়াও পায়। যি কি নহওক আজি অনুষ্ঠানটোৰ সবিশেষ ভিডিঅ'টোৰ মাজতে কৈ যাম কি ভাল হ'ল কি বেয়া হ'ল গোটেইখিনি ভিডিঅ'টোৰ মাজতে ক'ম। ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰথমতে এয়া কোৰা শুনি লওঁ বলক। সাধাৰণতে আমি কবিতা অনুষ্ঠানবিলাকলৈ কবিতা শুনিবলৈ যাওঁ। তথাপিও সাহিত্য আৰু সংস্কৃতি এটাৰ মুদ্ৰাৰে পিঠি সিপিঠি খুব ভাল লাগিলে কোৰাছটো শুনি। তাৰ পাছতে এটাৰ পাছত এটা কবিতা পাঠ কৰিছে মঞ্চত, খুব ভাল লাগিলে। বিশেষকৈ আমাৰ কবিতাৰ সঞ্চালক দেৱপ্ৰসাদ তালুকদাৰদেৱৰ ইমান সুন্দৰ কথা, ইমান সুন্দৰ ভাষণ, সঁচাকৈ মন চুই গ'ল। এই প্ৰতিযোগিতামূলক দৃষ্টিভংগীৰে যদি আমি আগবাঢ়ো আচলতে সহযোগিতাৰহে প্ৰয়োজন হয়। যিহেতু অনুষ্ঠানটোত বহুত কবি উপস্থিত আছিল, তেখেতে বহুত বেছি এটা কথাও কোৱা নাই আৰু যিখিনি কথা ক'লে মন চুই গ'ল, বহুত ভাল লাগিলে। এয়া মিণ্টুল, সিও খুব ধুনীয়া কবিতা পাঠ কৰে। এটাৰ পাছত এটা কবিতা যেন শুনিয়ে থাকিম এনেকুৱা নিচিনা লাগিছে। আপোনালোকক শুনাবলৈ মন গৈছিলে, কিন্তু ভিডিঅ'টো দীঘলীয়া হৈ যাবৰ কাৰণে মই কবিতাবিলাক শুনোৱা নাই, দুই এটা শুনাম বাৰু। জন্মৰ প্ৰথম হোৱা গছ পাতৰ ওম দিছিল মায়ে, ডাল খামুচি খোজ লৈছিলো মাটিত, সেয়ে গছৰ সতে ইমান মিতিৰালি মোৰ। আচলতে নিজেই কবিতা পাঠ কৰাতকৈ আনৰ কবিতা শুনি মই বহুত বেছি ভাল পাওঁ, সেইকাৰণে ঢপলিয়াই যাওঁ গুৱাহাটী প্ৰেছ ক্লাবলৈ। আৰু বহুত দিনৰ বিৰতি অন্তত ময়ো কবিতা পাঠ কৰিলোঁ। মোৰ নামটো যিহেতু ক'লে, আচলতে মই প্ৰস্তুত নাছিলোঁ, মই শুনিবলৈহে গৈছিলোঁ। আগতে খুব সঘনে কবিতা পাঠ কৰিছিলোঁ, আজিকালি কিন্তু ইমান ইচ্ছা নাযায়, শুনিবলৈহে মন যায়। যে কি নহওক বাৰু, ময়ো কবিতা পাঠ কৰাৰ পাছত আৰু এটা কবিতা আপোনালোকক শুনাম, খুব ভাল লগা কবিতা। আন্ধাৰ বাটত সহজৰ উত্তৰ আছে কিন্তু হাতৰ মুঠি, ব্যক্তিত্বৰ চেহেৰাত উত্তৰবোৰ লাহে লাহে জানিব পাৰি, বুজিবও পাৰি আৰু চিনিবও পাৰি। ধন্যবাদ। এই প্ৰেছ ক্লাবলৈ মই বহুত অনুষ্ঠান কৰিবলৈ গৈছোঁ, কিন্তু আজি যেন অকণমান ব্যতিক্ৰম আছিলে। ইমান যে কবি উপস্থিত আছিলে, মানে একেবাৰে আচৰিত হৈ গৈছোঁ মই। ভিতৰত ছিটেই নাছিলে, ইমান বেছি মানুহ হৈছিলে, মানে খুব ভাল লাগিলে। দেখিছেনে কিমান গেডাৰিং হৈছে। আৰু এইবাৰ তেওঁলোকৰ বাৰ্ষিক মেগাজিনখন উন্মোচন কৰা পৰ্ব আহি গ'ল। সিদিনা অনুষ্ঠানটো খুব ধুনীয়া আৰু শৃংখলাবদ্ধ হৈছিল, আৰু এনে এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। এইবাৰ বলক নাৰীবাদী এটা কবিতা খুব ধুনীয়াকৈ পাঠ কৰিছিলে, সেয়া সেই মহিলা, সেই নাৰীৰ চিঞৰ শুনা নাপায় যি কেৱল ন্যায় বিচাৰি ঘূৰি ফুৰে। এইখন সমাজে বহুত প্ৰশ্ন কৰে মোৰ বাবে, কিন্তু আজি প্ৰশ্ন এইটো নহয় কোনে মোক ক'ব বিচাৰিছে। এইখন সমাজৰ পুৰণি অভ্যাস হৈছে যে তুমি ছোৱালী হয়, তুমি নাৰী হয়। You are a girl, you are a woman and I am the victim. প্ৰশ্ন এইটো নহয় কোনে মোক ক'বলৈ যাব, প্ৰশ্ন এতিয়া এইটো হয় কোনে মোক ৰখাবলৈ আহিব। আৰু ইয়াৰ উত্তৰ মই ক'ব বিচাৰিছো, হয়, হয়তো দুৰ্বল আছিল মই, কিন্তু এতিয়া নহওঁ। নিজৰ শক্তিৰে ন্যায়ৰ বাবে সকলোৰে লগত যুঁজিম। নহয় মই দুৰ্বল নাৰী, মনত ৰাখিবা মই এতিয়া কঠোৰতাৰ চাবাৰী। মই কালিও আছিলো, মই আজিও আছো, আৰু মই কাইলৈও থাকিম। নিজৰ যোগ্যতাত এদিন মই জিলিকি উঠিম।
কবিতাটো বহুত বেছি ধুনীয়া আছিলে, কিন্তু গোটেই কবিতাটো মই দিব নোৱাৰিলোঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব। আৰু আহিলোঁ পাছত এয়া খানা খাবলৈ, যিটো আপোনালোকে বেয়া পায় খানা খোৱা দেখুৱালে। আৰু এটা কথাত ভাল লাগিলে যে ইমান কবি উপস্থিত আছিল, সেইটো এটা শুভ লক্ষণ আমাৰ সাহিত্যৰ কাৰণে। আৰু বহু অনুষ্ঠান কৰোঁ, আগতেতো বহুত অনুষ্ঠানলৈ আহোঁ, কবিতা অনুষ্ঠানবিলাকলৈ, আজিকালি নহা হৈছোঁ, যিহেতু মই পেজখনতো লাগি থাকোঁ। সিদিনা দুগৰাকীমানে কৈছিলে মোৰ ভিউৱাৰ্ছে, আপুনিও কবিতা লিখেনি, আপুনিও কবি নেকি? মই কবি বুলি কেতিয়াও নিজকে নেভাবোঁ, কিন্তু কবিতা লিখোঁ দেই। আগতে যে কিমান অনুষ্ঠান কৰিছিলোঁ নহয়, কিমান কবিতা সভাত আহি কবিতা পাঠ কৰিছিলোঁ। আজিকালি কিন্তু কবিতা পাঠ কৰিবলৈ মন নাযায়, শুনিবলৈহে মন যায়। যি কি নহওক বাৰু, এয়া ঘৰমুৱা যাত্ৰা আৰম্ভ হৈ গ'ল। গ্ৰীণ বাছত উঠি ল'লোঁ, যিহেতু গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা কাহিলীপাৰালৈ যথেষ্ট দূৰ, প্ৰায় 1.5 ঘণ্টামান লাগে, আৰু সম্ভৱো নহয় প্ৰতিখন কবিতা অনুষ্ঠানলৈ যোৱাটো। আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। বাই বাই।